ধৰণৰ মৈদামৰ সৈতে সংগতি ৰখা বিভিন্ন উৎসৱ বা অনুষ্ঠান মেডাম মেফিৰ দৰে গতিকে তৃতীয়টো হ'ব কমিউনিটি পাৰ্টিচিপেশ্যন ই এটা ডাঙৰ দিশ আৰু চতুৰ্থটো হৈছে বাফাৰ জোনৰ ডেভেলপমেণ্ট আমাৰ বাফাৰ জোনত 21টা মৈদাম আছে যাক আমি ডেভেলপ কৰিব লাগে তাত মন্দিৰ আছে ৰাজকৌৰীসকলৰ মৈদাম আছে গতিকে বাফাৰ জোনৰ কামো এটা আমাৰ খুব প্ৰয়োজনীয় গতিকে মই 4টা কাম বা 4টা দিশ আমি ফলো কৰিছোঁ এটা হ'ল পিউৰলি একাডেমিক দ্বিতীয়টো হৈছে মেইনটেনেন্স তৃতীয়টো হৈছে কমিউনিটি পাৰ্টিচিপেশ্যন চতুৰ্থটো হৈছে বাফাৰ জোনৰ ডেভেলপমেণ্ট আমি চৰাইদেউ মৈদামক এটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটন থলীলৈ ৰূপান্তৰ কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু মই আজি বহুদিনৰ মূৰত আহিছোঁ খুব ধুনীয়াকৈ আমাৰ বিষয়াসকলে ৰাইজে ইয়াক ধুনীয়াকৈ ৰাখিছে মই ভাবোঁ অনাগত দিনত ৰাজ্য চৰকাৰে ইয়াত যথেষ্ট কাম কৰিব আৰু ইয়াক সঁচা অৰ্থত আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিম যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি নামটোৱে ইয়াত নাথাকে ইয়াত গৱেষণা হয় ষ্টাডি হয় কমিউনিটি পাৰ্টিচিপেশ্যন হয় আৰু গৌৰৱ উজ্জ্বল আহোম ৰাজবংশৰ 600 বছৰীয়া ইতিহাসৰ ওপৰত আৰু সমলসমূহৰ ওপৰত আমি যথেষ্ট অধ্যয়ন কৰি নৱপ্ৰজন্মক যাতে ইয়াৰ বিষয়ে ইয়াৰ ঐতিহাসিক মূল্যৰ বিষয়ে আমি জনাব পাৰোঁ আমাৰ কোনো আপত্তি নাই মই প্ৰথমৰ পৰাই কৈ আছোঁ যে পঞ্চায়ত দুখনে মোক 2খন কাগজ লিখি দিলেই মই ইয়াক চৰাইদেউ জিলালৈকে দি দিম সমস্যাটো স্থানীয় লোকে কিবা এটা কৰিব খুজিলে যে 2টা গ্ৰুপ হৈ যায় তেতিয়া আমাৰ দিগদাৰ হয় গতিকে মোক খালি কাগজ এখন দিব লাগে 2খন পঞ্চায়তে চহী কৰি যে আমি চৰাইদেউ জিলাত যাব খোজোঁ মই পঠাই দিম এইটোত কোনো আমাৰ ফালৰ পৰা ইয়াত একো ইছ্যু নাই স্থানীয় বিধায়ক আৰু চেণ্ট্ৰেল আৰ্কলজি বা ষ্টেট আৰ্কলজিও তেওঁলোকে যথেষ্টখিনি ইয়াত কাম কৰি আছে বা তেওঁলোকৰ যিটো কণ্ট্ৰিবিউশ্যন সেইটো নিশ্চিতভাৱে নহয় আমাৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্ট ASI বা আমি গোটেইবিলাকে ইয়াত জইণ্ট ষ্টেক হোল্ডাৰ আৰু সকলোৱে ইয়াত 2টা পাৰ্ট আছে এটা ভাৰত চৰকাৰে চাইছে এটা অসম চৰকাৰে চাইছে আৰু দুইটাৰ সমিলমিলৰ কাৰণে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাব পাৰিলোঁ ক্লাব হ'ব কিবা একেলগ কৰাৰ পজিটিভিটি আৰু নিগেটিভিটি দুইটাই চাব লাগে আৰ্কিঅলজি ছাৰ্ভে অফ ইণ্ডিয়াৰ নিয়মবোৰ খুব টান কিবা এটা কৰিব খুজিলে দিল্লীত যাব লাগে কিন্তু তেওঁলোকক বাদ দিও নহয় কাৰণ তেওঁলোকৰ হাতত গোটেই নলেজটো আছে গতিকে কেনেকৈ আমি ইয়াক চিনাৰ্জি কৰিব পাৰোঁ আমি চাম থেংক ইউ